জালুকবাৰী বিধানসভা সমষ্টিৰ পশুধন খণ্ডত প্ৰগতিশীল কৃষকৰ বাবে জীৱিকা আৰু নিয়োগ সৃষ্টিৰ উদ্দেশ্যে আজি আৰম্ভ কৰা প্ৰকল্পটিৰ শুভ উদ্বোধন কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। লগতে মহাবাহু কৃষক উৎপাদন সমিতিক সমূহীয়া উন্নয়ন প্ৰকল্পৰ অধীনত উন্নত প্ৰযুক্তিৰ ধান মৰাণ যন্ত্ৰ এটাও আগবঢ়াবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। আমাৰ ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনক স্বাৱলম্বী কৰি গঢ়ি তুলিবৰ বাবে আমি ৰাজ্যখনক কৃষিজাত সামগ্ৰী পশুপালনক আমি এক জীৱন্ত ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব লাগিব। 890 জন যুৱকক দুগ্ধ উৎপাদন, গাহৰি পালন আৰু ছাগলী পালনৰ বাবে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনা আঁচনিৰ অধীনত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে বিত্তীয় সাহায্য আগবঢ়াইছে। এটা সুন্দৰ আঁচনি ৰূপায়ণৰ বাবে চিন্তা কৰিছে। মন্ত্ৰী অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ সৈতে এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ সৈতে কথা বতৰা পাতিলোঁ। তেওঁলোকক প্ৰথম কিস্তিৰ ধন আজি আমি প্ৰেৰণ কৰিলোঁ। আঁচনিখন যাতে সফল হয় তাৰ বাবে সকলোকে শুভকামনা জনালোঁ। গাহৰি পালনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আমাৰ অসমত গাহৰিৰ এখন বহুত ডাঙৰ বজাৰ আছে। এতিয়াও ৰাজস্থান, হাৰিয়ানাৰ পৰা বহুত গাহৰি অসমৰ বজাৰলৈ আহে। আমি চেষ্টা কৰিছোঁ যেনেকৈ মাছৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিছোঁ, আমি যাতে অহা এবছৰ দুবছৰৰ ভিতৰত গাহৰি আৰু দুগ্ধৰ ওপৰত যাতে আমি গাখীৰৰ ক্ষেত্ৰত আৰু কণীৰ ক্ষেত্ৰত আমি যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজিবৰ কাৰণে দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজন। যেনেকৈ ডিজেলৰ গাড়ী বন্ধ হ'ব লাগে, পেট্ৰলৰ গাড়ী বন্ধ হ'ব লাগে, তাৰ জেগাত ইলেক্ট্ৰিকেল ভেহিকল আহিব লাগে। যিটো আমি বিদ্যুৎ উৎপাদন কৰোঁ সেইটো কয়লাৰ পৰিৱৰ্তে পানী বা আমাৰ আন ছ'লাৰ ছ'ৰ্চৰ পৰা সৌৰ শক্তিৰ পৰা উৎপাদন হ'ব লাগে। জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ বাবে সমগ্ৰ বিশ্বই বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। কোনোবা এটা টাৰ্গেট 2030, কোনোবা এটা টাৰ্গেট 2040। সকলো বিশ্বৰ সমগ্ৰ দেশে এই ক্ষেত্ৰত কাম কৰি আছে আৰু আমাৰ ৰাজ্য চৰকাৰেও 3000 মেগাৱাট ছ'লাৰ পাৱাৰ আমি অসমত উৎপাদন কৰিব চেষ্টা কৰিছোঁ, যাতে জলবায়ু পৰিৱৰ্তনৰ দিশত অসমেও এটা পজিটিভ বৰঙণি আগবঢ়াব পাৰে। কিন্তু জলবায়ু পৰিৱৰ্তন কোনো ৰাজ্য বা জিলাৰ এইটো বিষয়বস্তু নহয়, কাৰণ জলবায়ুৱে ৰাজনৈতিক সীমাবিলাক বুজি নাপায়। সেইকাৰণে ই এটা কালেক্টিভ এপ্ৰ'চ, বিশ্ব মানুহৰ এটা সামগ্ৰিক প্ৰচেষ্টা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।